নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগত বলিছে নিৰ্বাচনৰ নতুন বতাহ আৰু অমিত শাহে পুনপটীয়াকৈ গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীৰ দুৰ্গত গৈ পুনপটীয়াকৈ কৈছে যে মমতা বেনাৰ্জীৰ চৰকাৰ এইবাৰ খহিব বিজেপিয়ে নতুন চৰকাৰ গঠন কৰিব আৰু স্পষ্টকৈ কৈছে যে 5 মেৰ পিছত প্ৰতিগৰাকী অনুপ্ৰৱেশকাৰী এৰিব লাগিব পশ্চিমবংগ তাৰ সমান্তৰালকৈ মমতা বেনাৰ্জীক হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে ভোট বেংকৰ কাৰণে অনুপ্ৰৱেশকাৰী বহিষ্কাৰ কৰা নাই আৰু পুনপটীয়াকৈ উল্লেখ কৰিছে যে বিজেপি চৰকাৰ আহিলেই প্ৰতিটো অনুপ্ৰৱেশকাৰীক কৰা হ'ব বিতৰণ আৰু এই সন্দৰ্ভত অমিত শাহে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ পশ্চিমবংগত অনুপ্ৰৱেশ কেৱল বিজেপিয়েহে বন্ধ কৰিব পাৰিব পশ্চিমবংগত অমিত শাহে গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰ আহিলে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব ভোট বেংকৰ বাবে মমতাই অনুপ্ৰৱেশকাৰীক আশ্ৰয় দি আহিছে আৰু সেয়া বৰ্তমান বন্ধ হ'ব লাগিব মমতাৰ চৰকাৰে বিএছএফক মাটি দিয়া নাই সেই কাৰণে সীমান্তত বেৰা দিব পৰা নাই যাৰ কাৰণে বাংলাদেশী সোমাইছে ভাৰতত বিজেপি চৰকাৰ আহিলে সীমান্তত এনে বেৰা দিয়া হ'ব যাতে কোনো আহিব নোৱাৰে আৰু বৰ্তমান সময়ত মমতা বেনাৰ্জীৰ দিন গণনা আৰম্ভ হৈছে বংগত পৰিৱৰ্তন নিশ্চিত বুলি কৈছে অমিত শাহে অসমৰ দৰে পশ্চিমবংগতো অনুপ্ৰৱেশৰ সমস্যা নিশেষ কৰিব বিজেপি চৰকাৰে আৰু এনেকৈ পশ্চিমবংগৰ বিশাল নিৰ্বাচনী সভাত অমিত শাহৰ হুংকাৰ মমতা বেনাৰ্জীক পুনপটীয়াকৈ প্ৰত্যাহ্বান দিছে যে মমতা বেনাৰ্জীৰ দিন বৰ্তমান শেষ হৈছে মমতা বেনাৰ্জীয়ে ভোট বেংকৰ কাৰণে অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দি আহিছে পশ্চিমবংগত আৰু বৰ্তমান সময়ত ২৬ত বিজেপিয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰিব আৰু বিজেপি চৰকাৰ আহিলেই প্ৰতিটো বাংলাদেশী বা প্ৰতিটো অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা হ'ব পশ্চিমবংগৰ পৰা বা ভাৰতবৰ্ষৰ পৰা বিজেপি আহিলে সীমান্তত এনে বেৰা দিয়া হ'ব যে চৰাই এটাও সোমাব নোৱাৰা এয়া হৈছে বিজেপিৰ প্ৰতিশ্ৰুতি আৰু এনেকৈ মমতা বেনাৰ্জীৰ দুৰ্গত গৈ অমিত শাহে গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত অমিত শাহৰ নিৰ্বাচনী হুংকাৰ 5 মেৰ পৰা অনুপ্ৰৱেশকাৰীয়ে বান্ধিব লাগিব তালিটোপোলা পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে ৰাজ্যত বা পশ্চিমবংগত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শাহে মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে লক্ষ্য কৰি লৈছে মমতা বেনাৰ্জীক বিশেষকৈ অনুপ্ৰৱেশৰ ইছ্যুটো উত্থাপন কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে অমিত শাহে কয় যে পশ্চিমবংগত অনুপ্ৰৱেশ কেৱল বিজেপিয়েহে বন্ধ কৰিব পাৰিব তেওঁ তাৰ সমান্তৰালকৈ অমিত শাহে কয় যে পশ্চিমবংগত বিজেপি চৰকাৰ শাসনলৈ আহিলে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব মমতা বেনাৰ্জীক সমালোচনা কৰিছে আৰু কৈছে যে ভোট বেংকৰ ৰাজনীতিৰ বাবেই মমতা বেনাৰ্জীয়ে অনুপ্ৰৱেশকাৰীক আশ্ৰয় দি আহিছে তাৰ সমান্তৰালকৈ সীমান্ত সুৰক্ষাৰ সন্দৰ্ভতো গৃহমন্ত্ৰীগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জী সন্দৰ্ভত বা তৃণমূলৰ যি পাৰ্টি আছে বা চৰকাৰ আছে তেওঁলোকক সমালোচনা কৰিছে বিএছএফক মাটি যোগান ধৰা নাই মমতা চৰকাৰে যাৰ বাবে সীমান্তত বেৰ দিয়াৰ কাম বা সীমান্তত ফেন্সিং দিয়াৰ কামসমূহ বাধাৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ পশ্চিমবংগৰ জনতাৰ সন্মুখত অমিত শাহে প্ৰতিশ্ৰুতি দিছে যে বিজেপি ক্ষমতালৈ আহিলেই সীমান্তত শক্তিশালী বেৰা দিয়া হ'ব যাতে এটা চৰাইও সোমাব নোৱাৰে অসমৰ উদাহৰণো দাঙি ধৰিছে অসমৰ উদাহৰণ দাঙি ধৰি অনুপ্ৰৱেশকাৰীক লৈ সকিয়নি প্ৰদান কৰিছে অসমৰ উদাহৰণ দাঙি অমিত শাহে কৈছে যে অসমৰ দৰেই পশ্চিমবংগতো অনুপ্ৰৱেশৰ সমস্যা নিশেষ কৰিব বিজেপিত দেখিবলৈ পোৱা গৈছিলে বিগত 5 বছৰত কি ধৰণে বিজেপি চৰকাৰে অসমত অনুপ্ৰৱেশকাৰী বা বাংলাদেশীসকলক লৈ কঠোৰ হৈছিলে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বুলডোজাৰ একশ্যনৰ পৰা আৰম্ভ কৰি বিতৰণ প্ৰক্ৰিয়া সকলো কৰিছিলে আৰু অসমৰ উদাহৰণ দিয়ে পশ্চিমবংগত অমিত শাহৰ গৰ্জন যে অসমৰ দৰে পশ্চিমবংগতো অনুপ্ৰৱেশকাৰীক নিশেষ কৰা হ'ব মমতা বেনাৰ্জীৰ চৰকাৰৰ দিন গণনা আৰম্ভ হৈছে আৰু বংগত এতিয়া পৰিৱৰ্তন নিশ্চিত বুলি উল্লেখ কৰিছে অমিত শাহে 5 মেৰ পৰা প্ৰতিটো অনুপ্ৰৱেশকাৰীয়ে দেশ এৰিব লাগিব তালিটোপোলা বান্ধিব লাগিব বুলি কঠোৰ সকিয়নি প্ৰদান কৰিছে অমিত শাহে আৰু এনেকৈ মমতা বেনাৰ্জীৰ দুৰ্গত গৈ অমিত শাহৰ পোনপটীয়া গৰ্জন
যে মমতা বেনাৰ্জীৰ দিন গণনা আৰম্ভ হৈছে। দিন গণনা আৰম্ভ হৈছে, তেওঁ চৰকাৰ খহিব, বিজেপিয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰিব। আমাৰ ওচৰত অমিত শ্বাহৰ ভাষণৰ কিছু দৃশ্যাংশ আছে, আমি দেখুৱাৰ চেষ্টা কৰিম। অমিত শ্বাহে মমতা বেনাৰ্জী বা পশ্চিমবংগৰ সাম্প্ৰতিক পৰিৱেশক লৈ কি মন্তব্য আগবঢ়াইছে। भाइयों बहनों, सबसे पहले पश्चिम वर्धमान की पवित्र भूमि को दो हाथ जोड़कर मैं प्रणाम करता हूं। बसेठी के शिव मंदिर, श्याम मंदिर, शीतलदास कॉलोनी के हनुमान मंदिर, महिषासुरी मां काली मंदिर और विंध्यवासिनी दुर्गा मंदिर को प्रणाम कर कर मेरी बात की शुरुआत करता हूं। भाइयों बहनों, 23 अप्रैल को मतदान होने वाला है। मुझे बताओ, ममता दीदी को टाटा बाय बाय कहोगे या नहीं कहोगे? अरे जोर से बोलो, कहोगे या नहीं कहोगे? भाइयों बहनों, ममता की सरकार निकालने का मतलब है घुसपैठ मुक्त बंगाल बनाना। मुझे बताओ, बंगाल से घुसपैठियों को निकालना है या नहीं निकालना है? ऐसी आवाज से निकलेंगे क्या? जरा जोर से बोलो, बंगाल से घुसपैठियों को निकालना है या नहीं निकालना है? क्या दीदी निकाल सकती है? क्या भाईपो निकाल सकता है? केवल और केवल भारतीय जनता पार्टी निकाल सकती है। भाइयों बहनों, भारतीय जनता पार्टी निकाल सकती है। ये ममता दीदी ने 600 एकड़ भूमि जो बीएसएफ को चाहिए वो नहीं देती, क्योंकि बाढ़ लगाने का काम पूरा न हो, और फिर बीएसएफ के जवानों पर आरोप लगाती है कि वो घुसपैठ करा रहे हैं। अरे ममता दीदी, बीएसएफ के जवान देश के लिए अपना सर कटा सकते हैं, वो घुसपैठियों को नहीं घुस। आपके दिन अब समाप्त हो चुके हैं। 5 मई को भाजपा सरकार बनेगी और 45 दिन में पूरी 600 एकड़ भूमि हम बीएसएफ को बाढ़ लगाने के लिए दे देंगे। इससे घुटपेच तो बंद होगी ही होगी, परंतु इससे समाप्त नहीं होता। भाइयों बहनों, हम पूरे बंगाल और देश भर से एक एक घुसपैठियों को चुन चुन कर निकालने का काम करेंगे। ये घुसपैठिए जो है वो हमारे युवाओं की रोजगारी खा रहा है, गरीबों के चावल खा रहा है और देश के अंदर दंगे करा रहे हैं। मैं सारे घुसपैठियों को कहना चाहता हूं कि 5 मई की शाम से ही बंगाल छोड़कर वापिस जाना शुरू कर देना। भैया, आपका टाइम समाप्त है। भाइयों बहनों, सबसे पहले पश्चिम वर्धमान की पवित्र भूमि को 2 हाथ जोड़कर मैं प्रणाम करता हूं। बसेठी के शिव मंदिर,
श्याम मंदिर, शीतलदास कॉलोनी के हनुमान मंदिर, महिषासुरी मां काली मंदिर और विंध्यवासिनी दुर्गा मंदिर को प्रणाम कर मेरी बात की शुरुआत करता हूं। भाइयों बहनों, 23 अप्रैल को मतदान होने वाला है। मुझे बताओ, ममता दीदी को टाटा बाय बाय कहोगे या नहीं कहोगे? अरे जोर से बोलो, कहोगे या नहीं कहोगे? भाइयों बहनों, ममता की सरकार निकालने का मतलब है घुसपैठ मुक्त बंगाल बनाना। मुझे बताओ, बंगाल से घुसपैठियों को निकालना है या नहीं निकालना है? ऐसी आवाज से निकलेंगे क्या? जरा जोर से बोलो, बंगाल से घुसपैठियों को निकालना है या नहीं निकालना है? क्या दीदी निकाल सकती है? क्या भाईपो निकाल सकता है? केवल और केवल भारतीय जनता पार्टी निकाल सकती है। भाइयों बहनों, भारतीय जनता पार्टी निकाल सकती है। ये ममता दीदी ने 600 एकड़ भूमि जो बीएसएफ को चाहिए वो नहीं देती, क्योंकि बाढ़ लगाने का काम पूरा न हो, और फिर बीएसएफ के जवानों पर आरोप लगाती है कि वो घुसपैठ करा रहे हैं। अरे ममता दीदी, बीएसएफ के जवान देश के लिए अपना सर कटा सकते हैं, वो घुसपैठियों को नहीं घुस। आपके दिन अब समाप्त हो चुके हैं। 5 मई को भाजपा सरकार बनेगी और 45 दिन में पूरी 600 एकड़ भूमि हम बीएसएफ को बाढ़ लगाने के लिए दे देंगे। इससे घुसपैठ तो बंद होगी, परंतु इससे समाप्त नहीं होता। भाइयों बहनों, हम पूरे बंगाल और देश भर से एक घुसपैठियों को चुन चुन कर निकालने का काम करेंगे। ये घुसपैठिए जो है वो हमारे युवाओं की रोजगारी खा रहा है, गरीबों के चावल